গৌরব ভারত বিখ্যাত বিশ্বদাস সৃষ্টিকারী জাদু সম্রাট লাগে মগলী চাপৰি পতা ফাট বিহুৱে ইতিমধ্যে অসমৰ চাৰি সীমাৰ পৰিভাগী ভাৰতবৰ্ষৰ চুকে কাণে বিয়পি পৰিছে ফাট বিহু। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব। মই ক্লাছ 6 পঢ়ি থাকোঁতেই যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এজন যাদুকৰে যাদু দেখুৱাইছিলে। সেইজন যাদুকৰ হৈছে অসম গৌৰৱ ভাৰত বিখ্যাত বিশ্বদাস সৃষ্টিকাৰী যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়া। হুছেইন ডাঙৰীয়াই মোক এটা যাদু শিকাইছিলে আৰু কৈছিলে যে অতুল, তই যদি কেতিয়াবা ডাঙৰ শিল্পী বা যাদুকৰ হওঁ, মই শিকাই দিয়া এই যাদুটো তই অসমৰ বিভিন্ন মঞ্চত দেখুৱাবি আৰু তাৰ দেখুওৱা সমূহ দৰ্শকক তই যাদুটো শিকাই থৈ আহিবি। আৰু সেই মহান যাদুকৰজনৰ আদৰ্শ সংগত কৰি আজি 20 বছৰ ধৰি তেখেতে শিকাই দিয়া সেই যাদুটো মই অসমৰ বিভিন্ন মঞ্চত দেখুৱাই থৈ আহিছোঁ আৰু তাক দেখুওৱা সমূহ দৰ্শকক মই যাদুটো শিকাই থৈ আহিছোঁ। আজিও এই মুহূৰ্তত মই আপোনালোকক যাদুটো দেখুৱাম আৰু লগে লগে আপোনালোকক শিকাই থৈ যাম। কিন্তু এইখিনিতে আপোনালোকৰ অকণমান সহযোগ কৰিব। আপোনালোকৰ সহযোগেই হ'ব মোৰ যাদু প্ৰদৰ্শনৰ মূল চাবি কাঠি। আপোনালোকৰ যাৰ যাৰ হাতত ৰুমাল আছে, গামোচা আছে, সকলোৱে উলিয়াই লওক। আপোনালোকৰ হাতত থকা ৰুমাল, গামোচা যাদুৰ বলেৰে, যাদুৰ মায়াৰ বলেৰে এই পবিত্ৰ মন্ত্ৰত উলিয়াই পৰিবহি। আৰু মোৰ হাতত থকা এই যাদুকৰী ৰুমালখন, মোৰ হাতত থকা এই যাদুকৰী ৰুমালখন, মোৰ হাতত থকা এই যাদুকৰী ৰুমালখন আপোনালোকৰ কোনোবা এজন ভাগ্যৱান বা ভাগ্যৱতীৰ হাতত পৰিব। কিন্তু মোৰ বিনম্ৰ অনুৰোধ, মোৰ ৰুমালখন যিজনী পায় মোক ঘূৰাই দিয়ে। নহয়, সেইটো নহয়। ৰুমালখন বেছি দাম নহয়, কিনিব পাৰিম, কিন্তু ৰুমালখন মোৰ যাদুৰ মন্ত্ৰ কথা আছে, গতিকে ৰুমালখন মোৰ প্ৰয়োজন হ'ব। আৰু আপোনালোকৰ ৰুমাল গামোচা বুটলিবলৈ মঞ্চলৈ আহিব নালাগে। যাদুৰ বলেৰে, যাদুৰ মায়াৰ বলেৰে আপোনালোকৰ নিজৰ নিজৰ বহা ঠাইত, নিজৰ নিজৰ থিয় হোৱা ঠাইত পুনৰ ঘূৰাই পাব। মই প্ৰমিছ কৰিছোঁ। বুজিলকচোন? গামোচা লাগা, গামোচা গামোচা ৰুমাল সাজি আছে, ৰুমাল গামোচা চলাই যাব আনিছে। ঠিক আছে, মই যেতিয়া ৰেডি মন এটা ভিডিঅ' কৰিবা ৰজিন্সৰ পৰা যেতিয়া ৰুমালটা তুলি আহিব, সেই ৰজিন্সৰ মোক নালাগে, সেইফালে লোৱা, সেইফালে লোৱা, সেই ৰজিন্সৰ পৰা এইখিনি তোমালোকৰ প্ৰয়োজন হ'ব। একদম যেতিয়া উলি আহিব মই যেতিয়ালৈকে ষ্টপ বুলি নকওঁ তেতিয়ালৈকে গামোচাবিলাক ঘূৰাই থাকিব মূৰৰ ওপৰত। ঠিক এনেকে এতিয়া নহয়, এতিয়া নহয়, এতিয়া নহয়, এতিয়া নহয়, এতিয়া নহয়। আৰু যেতিয়ালৈকে মই ষ্টপ বুলি নকওঁ ঘূৰাই থাকিব। আৰু মুখেৰে কিন্তু মুখেৰে কোনো তোৰ শব্দ নকৰিব, মুখেৰে তোৰ শব্দ কৰিলে কামে কাম নিদিব। ৰেডি? 1 2 3 ষ্টাৰ্ট। সুন্দৰ হওক এই ৰঙালীয়া হালধীয়া গামোচা ৰুমালবিলাকৰ দৰে আপোনালোকৰ ভৱিষ্যত জীৱন ৰঙীন হৈ উঠক। সুন্দৰ হওক এই ৰঙালীয়া হালধীয়া গামোচা ৰুমালবিলাকৰ দৰে ভোজ গাঁৱৰ এই পবিত্ৰ উত্তৰ দিৱসৰ ক্ষেত্ৰত থকা এই ৰঙালী সন্মান আজি গোটেই ৰাতিটো ৰঙীন হৈ উঠক। সুন্দৰ হওক এই ৰঙালীয়া হালধীয়া গামোচা ৰুমালবিলাকৰ দৰে যুগ যুগ ধৰি ভোজ গাঁও দিৱস খণ্ডৰ সভ্যত পতা এই ৰঙালী বিহু উৎসৱ যুগ যুগ ধৰি ৰঙীন হৈ উঠক, ৰঙীন হৈ উঠক, ৰঙীন হৈ উঠক। এই শুভকামনাৰে আজিলৈ বাই বাই। যাদুটো কেনেকুৱা লাগিলে? ভাল লাগিলে। যাদুটো কেনেকুৱা লাগিলে দেউতা? যাদু যাদু ভাল লাগিলে নে? যাদুটো ভাল লাগিলে নে? ধুনীয়া যাদু দেখা ন?
যাদু যাদু কেনেকুৱা লাগিলে ভাল লাগিলে ন মই সঁচাকৈ উৰি যাব বুলি ভাবিছিলোঁ অঁ ফটো লৈ লোৱা গোটেইখনে গ্ৰুপ হৈ লাইন পাতি দিয়া ধুনীয়াকৈ ৰাউণ্ড হৈ দিয়া অঁ আৰু যোৱা তোমালোকো যোৱা চব যোৱা ভালনে অ'কে ঠিক আছে এইফালে আমাৰ অতুল দা আছে অতুল দা আহিছিলে আজি এই হোচগাঁও বিহুৰ অনুষ্ঠানটোলৈ প্ৰথমবাৰৰ বাবে অতুল দাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ অতুল দা কেনেকুৱা লাগিছে আজিৰ এই পৰিৱেশখিনি আৰু ঢকুৱাখানালৈ প্ৰথম নে মই ঢকুৱাখানাত মই আগতেও আহিছোঁ কিন্তু এনেকুৱা অনুষ্ঠান হিচাপে মই প্ৰথমবাৰ আহিছোঁ আৰু ঢকুৱাখানাৰ এটা ঐতিহ্য আছে স্বকীয় বৈশিষ্ট্য আছে বিশেষকৈ জাতীয় উৎসৱ বহাগক লৈ ঢকুৱাখানাবাসী সদায় উদ্বাউল হৈ থাকে উদ্গ্ৰীৱ হৈ থাকে উখল মাখল হৈ থাকে গোটেই পৰিৱেশ আৰু গোটেই সমগ্ৰ অসমৰ ভিতৰতেই ঢকুৱাখানাত কিজানি আমাৰ বাপতিখন ৰঙালী বিহুটো খুব সুন্দৰভাৱে পালন কৰে ইয়াৰ নাম আছে যেনেকৈ ঢকুৱাখানাৰ মহগলি চাপৰিত পতা ফাট বিহুৱে ইতিমধ্যে অসমৰ চাৰিসীমাৰ পৰিধিভাগী ভাৰতবৰ্ষৰ চুকে কাণে বিয়পি পৰিছে ফাট বিহু আৰু লগতে অকল ফাট বিহু বুলিয়েই নহয় ঢকুৱাখানাত বিভিন্ন অঞ্চলৰ বিভিন্ন গাঁওবিলাকত এই উৎসৱটো খুব উলহ মালহেৰে পাতে আজিও মোৰ ভাল লাগিলে যে ঢকুৱাখানাৰ হোচগাঁৱৰ যুৱ সংঘৰ সৌজন্যত পতা এই বৰ্ণাঢ্য বহাগী উৎসৱখিনিত মই ভাগ ল'বলৈ পালোঁ মোক আমন্ত্ৰণ কৰি আনিলে যিমান পাৰোঁ মই ৰাইজক হাঁহি খোৰাক দিবলৈ চেষ্টা কৰিলোঁ ৰাইজেও মোক খুব সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে এই চেগতে ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মানুহজন কিন্তু বহুত সহজ সৰল হয় আৰু লগ পাই বহুত বেছিয়ে ভাল লাগিলে মানে তোমালোকৰ কেনেকুৱা লাগিলে ভাল লাগিলে ন সুস্বাস্থ্য কামনা কৰিছোঁ অতুল দাৰ আৰু যাতে আমালৈ অসমীয়া সাংস্কৃতিক জগতখনলৈ আৰু যাতে তেখেতৰ অৱদান আৰু থাকক সদায় তেখেতে এটা সুন্দৰ সুস্বাস্থ্যলৈ আমাৰ মাজত থাকক তাকে কামনা কৰিছোঁ আৰু তোমাৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজৰ উত্তৰটো কামনা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ উত্তৰটো কামনা কৰিলোঁ লগতে সমূহ ৰাইজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সকলোৰে জীৱনবিলাক ৰঙীন হওক ঐশ্বৰ্যশালী হওক সমৃদ্ধিশালী হওক ধনে ধানে উপচি পৰক তাকেই ভগৱন্তৰ প্ৰভুৰ ওচৰত একান্তভাৱে প্ৰাৰ্থনা জনাইছোঁ থেংক ইউ দিয়ক আপোনাক লগ পাই বহুত বেছিয়ে ভাল লাগিলে ঠিক আছে দিয়ক আজিৰ ভিডিঅ'টো আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব এটা কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে ঠিক আছে লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ আৰু দেই বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিব ইয়াতে আৰু অলপ সময় ৰ'ম তাৰপাছতে মই ঘৰলৈ যামগৈ